ওম শান্তি। আজিৰ জ্ঞান মুৰলীত পিতাই পৰম পিতা পৰমাত্মাই এনেকুৱা কেইষাৰমান বাক্য কৈছে, যি কেইষাৰ বাক্য আপুনি যদি অনুধাৱন কৰে, শুনে, জীৱনত যদি আপুনি ধাৰণ কৰিবলৈ আৰম্ভ কৰে, আপোনাৰ ব্যক্তিগত জীৱনত যিবিলাক সমস্যা চলি আছে, যি অশান্তি অসূয়া, যি মানসিক স্থিতি আপোনাৰ সাংসাৰিক পৰিয়াল কেন্দ্ৰিক, সন্তান কেন্দ্ৰিক, সমাজ কেন্দ্ৰিক, যি আপুনি সমস্যাত জৰ্জৰিত হৈ আছে, এই সকলোৰ পৰা আপুনি মুক্ত পাব পাৰিব। গতিকে আজিৰ জ্ঞান মুৰলীত পিতাই আমাক কৈছে যে তুমি নিজক চোৱা, যে মই যোগ্য হৈছোনে। কি কৈছে পিতাই? যে নিজক চোৱা, মই যোগ্য হৈছোনে। কি যোগ্যতাৰ কথা কৈছে বাৰু? এতিয়া আমাৰ মনলৈ বহুত প্ৰশ্ন আহিব পাৰে। কি যোগ্যতাৰ কথা পৰম পিতা পৰমাত্মাই আমাক সুধিছে? সেই যোগ্যতা হৈছে আচলতে যে আমি এই পৃথিৱীত চলিব ফুৰিব পৰাকৈ যোগ্য হৈছোনে। এতিয়া আপোনাক যেতিয়া মানুহে লগ পায়, আপোনাক সদায় ইকনমিক মানে আৰ্থিক যোগ্যতাৰ কথা বেছিকে সোধে, যে তুমি কি কৰা। সৰ্বপ্ৰথমে সোধে যে তুমি কি কৰা বা কি কৰি আছা, হয়নে? প্ৰথম প্ৰশ্নটো আহে। কিন্তু কোনেও আপোনাক সৰ্বপ্ৰথমে এনেকে নুসুধে, আপুনি মানসিকভাৱে ভালে আছেনে? এই প্ৰশ্নটো যেন কোনোবাই কাৰোবাক কৰে, কোনেও নকৰে। এনেকুৱা প্ৰশ্ন অতীজৰ পৰা কোনেও কৰিও অহা নাই, আৰু সেইবাবে কোনেও নকৰেও ইয়াতে, হয়নে? গতিকে পিতাই কৈছে, সেই যোগ্যতাৰ কথা কৈছে যে তুমি মানসিকভাৱে এই মানুহ নামৰ জীৱনটো, এই মানুহ নামৰ শৰীৰ নামৰ যন্ত্ৰটো চলাবলৈ তুমি যোগ্য হৈ পৰিছানে? ইমান ডাঙৰ প্ৰশ্ন, আৰু ইমান মৰমৰে প্ৰশ্ন। ইমান আপোনাৰ ভিতৰৰ অংশৰ কথা জানিবলৈ কাৰো ইচ্ছাও নাই। কিন্তু পৰম পিতা পৰমাত্মা, যি নিৰাকাৰ পৰম পিতা পৰমাত্মা, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, বাইগুৰু, যি সৰ্বোচ্চ সত্তা, যি আপোনাৰ মাতা পিতা, সদগুৰু, শিক্ষক, সখা, প্ৰিয়তম প্ৰিয়তমা, তেওঁ আপোনাক সুধিছে যে সেই মোৰ সন্তান, তুমি মানসিকভাৱে যোগ্য হৈ উঠিছানে? এই সংসাৰখনত তুমি সকলোকে চলাই নিবলৈ, লগতে তোমাক নিজকে ভালকে চলাই নিবলৈ তুমি মানসিকভাৱে, আৱেগিকভাৱে তুমি যোগ্য হৈ উঠিছানে? গতিকে এই যোগ্য হোৱাৰ ভিত্তিত পিতাই সদায় কয়, কেইটামান আমি ৰীতি নীতি যদি অৱলম্বন কৰো, পিতাৰ যদি কেইটামান কথা শুনো, মানুহে কোৱা কথা নহয়, আমি নিমিত্ত, আমি কেৱল কৈছো, এক জ্ঞান মুৰলীত পিতাই নিজেই কোৱা কথা। পিতাই কৈছে তুমি নিজকে চেক কৰিব লাগিব। চেক এণ্ড চেঞ্জ, তাৰমানে চেক কৰা, মই মানসিকভাৱে ঠিকে আছোনে, মই আৱেগিকভাৱে ঠিকে আছোনে। ঠিক আছে, মানুহ মাতৃ কেতিয়াবা ভুল হয়, কেতিয়াবা মুখৰ পৰা আপোনাৰ অপবাক্য ওলাবও পাৰে, ইমান ডাঙৰ কথা নহয়। একেলগে থাকিলে অকমান ইটো সিটো কোৱা যায়, কেতিয়াবা আপোনাৰ ইণ্টেনশ্যন বেয়া নহয়, আপোনাৰ অভিপ্ৰায় বেয়া নহয়, কিন্তু কথাষাৰ অকণ বেয়া ধৰণে ওলাই যায়, সেইটো ঠিক আছে, পিতাই কৈছে। কিন্তু তাৰ পিছত প্ৰতিপক্ষৰ আপুনি আক্ৰমণ পোৱাৰ পিছত, প্ৰতিপক্ষৰ পৰা গালিগালাজ, বেয়া ধৰণৰ শব্দৰ বা বেয়া ধৰণৰ ব্যৱহাৰ পোৱাৰ পিছত আপোনাৰ মানসিক স্থিতিটো কেনেকুৱা, সেইটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে, হয়নে? আজিকালি সৰু সৰু কথাৰ দ্বাৰাই মানুহে মানসিকভাৱে বহু দিনলৈ নিজৰ মানসিক স্থিতিটো ঠিক কৰিব নোৱাৰা হৈছে। জেদ, অভিমান, অপবাদ, তিৰস্কাৰ, এইবিলাক মানুহে সহ্য কৰিব নোৱাৰা হৈ যায়, আৰু সহ্য কৰিব নোৱাৰাৰ বলত কি হয়, সম্বন্ধটো টানি নিব নোৱাৰা অৱস্থা হয়, আৰু মানুহ দিনক দিনে গোপনে গোপনে, মনে মনে মানসিকভাৱে ভাগি পৰে। তাৰ খবৰ লওঁতা কিন্তু কোনো নাই পৃথিৱীত, না খবৰ লওঁতা কোনোবা আছে, না আপোনাৰ কবলৈ মন যাব। সেইবাবে জ্ঞান মুৰলীৰ দ্বাৰা সদায় পৰম পিতা পৰমাত্মাই আমাৰ মনৰ বুজ লয়। সেই মোৰ মৰমৰ সন্তানসকল, জ্ঞান মুৰলীৰ প্ৰথম শব্দটো আহে যে মোৰ মৰমৰ সন্তানসকল, তোমালোকে ঠিকে আছানে? তোমালোকে নিজকে চেক কৰি চাইছানে যে মই যোগ্য হৈছোনে এই পৃথিৱীৰ লগত সমানভাৱে চলি যাবলৈ, নিজকে চলাই নিবলৈ, সংসাৰ দায়িত্ব কৰ্তব্য, সংসাৰ, সন্তান ইত্যাদি, পৰিয়াল,
কৰ্ম ব্যৱসায় বাণিজ্যক চলাই নিবলৈ মই মানসিকভাৱে সদায় প্ৰস্তুত হৈ ওলাইছোনে? এই কথা আজি পৰমাত্মাই সুধিছে। লগতে পৰমাত্মাই আমাক এইটো কৈছে যে তোমালোকে যোগ্য হ'বই লাগিব। কাৰণ পিতাই কৈছে, চোৱা, এইখন হৈছে পতিত সৃষ্টি। কি পতিত সৃষ্টি মানে? এতিয়া পাপৰ সংখ্যা বাঢ়িছে। পাপ মানে কি? অপকৰ্ম, মহাপাপ। পাপ মানে কাৰোবাক যদি বেয়াকে এষাৰ কৈছো সেইটো মহাপাপ, আৰু কৰ্মটোতো আৰু মহাপাপ। পিতাই কৈছে এইখন হৈছে পাপৰ দুনিয়া। ইয়াত পাপৰ সৃষ্টি আৰম্ভ হৈছে। পবিত্ৰতা হৈছে মুখ্য। কি পবিত্ৰতা? দুটা পবিত্ৰতা আছে। এটা হৈছে শাৰীৰিক, এটা হৈছে মানসিক, আত্মিক। শাৰীৰিক পবিত্ৰতা সেয়াটো আমি মেইনটেইন কৰোঁৱে, কিন্তু মানসিকভাৱে তুমি পবিত্ৰ নে? বহুত ইম্পৰ্টেণ্ট কথা। মানসিক পবিত্ৰতাটো কেনেকে চেক কৰিব জানেনে? যদি আপোনাৰ অন্তৰ্মনত কাৰোবাৰ প্ৰতি ঘৃণা উদ্ভৱ হৈছে, শত্ৰুতা ভাৱ উদ্ভৱ হৈ আছে, কাৰোবাৰ প্ৰতি ঈৰ্ষা, জেলাচি যদি আপোনাৰ মনত অহৰহ চলি আছে, কাৰোবাক আপুনি বেয়াকে এষাৰ কম এদিন সুযোগ পালে, তেনেকুৱা ধৰণৰ যদি মনত চলি আছে, তেন্তে আপোনাৰ মনটো অপবিত্ৰ হৈ আছে। চেক কৰিব। আৰু যদি মনৰ ভিতৰত আপোনাৰ অনবৰতে চলি আছে যে মই দুখীয়া, মানে মই মানসিকভাৱে দুখী, অশান্তি, মোৰ জীৱনত একো নাই, মোক কোনেও ভাল নাপায়, মই অকলশৰীয়া, সেয়াও কিন্তু মানসিক অপবিত্ৰতা। মনটো আপোনাৰ, আপুনি মনটোক সকলো ফালৰ পৰা পবিত্ৰ আৰু পূৰ্ণাংগ কৰি ৰাখিব লাগিব। গতিকে পিতাই কৈছে পবিত্ৰতা হৈছে মুখ্য। গতিকে পবিত্ৰতাক তুমি ধাৰণ কৰিব পাৰিছানে? এতিয়াতো স্বাস্থ্যও নাই, ধনো নাই, সুখো নাই। কি কৈছে পিতাই? ধন মানে কি? কেৱল টকা পইচা কথা কোৱা নাই। স্বাস্থ্যও নাই, ধন মানে আমাৰ মনটোক পিতাই ধন বুলি কৈছে। না সেয়া স্বাস্থ্য আছে আগৰ দৰে, না মানসিক সুখ আছে, না আৰু কিবা সুখ আছে। সুখ বুলি মানুহ বলিয়া হৈছে, হয়নে? এয়াটো হৈছে মৰুভূমিত মৰিচিকা সদৃশ। তাৰমানে আমি যে মৰুভূমিত বালিখিনিকে পানী বুলি আগবাঢ়ি গৈ থাকো, সেয়া বুলি কৈছে। দেখাত বালিচন্দা সুন্দৰ সাগৰৰ দৰে দেখিব, গৈ ওচৰত চাব কেৱল বালি। আজি জীৱন তেনেকুৱা হৈ গৈছে। অকণমান সময়ৰ কাৰণে সুখ আহে, অকণমান সময়ৰ কাৰণে সুখটো আহে, বাকী মেক্সিমাম টাইম মানুহৰ দুখৰে আবৃত হৈ যায়। সেইবাবে মানুহে আজিকালি কয় হাঁহিবও ভয় লাগে, জানো চা মুখ লাগে, হয়নে? নাপায় তেনেকে কবলৈ। হাঁহিব লাগে, নিজৰ মনটোক সুখী কৰি ৰখা, সুন্দৰ কৰি ৰখা, নিজকে লালন পালন কৰি ৰখা দায়িত্ব আমাৰ। কোনেও নকৰে। আপোনাক কোনোবাই কঠোৰকে টানকে এষাৰ কৰি থৈ যাব, কোনেও মৰমৰে এষাৰ নকৰে। আপোনাৰ অভিপ্ৰায়টো যদিও ভাল, সেইটো বুজিও আপোনাক কোনেও এষাৰ ভালকে নকৰে, আপোনাক খুব বেয়াকে কব। বহুদিনৰ ঈৰ্ষা, বহুদিনৰ কিবা প্ৰতিশোধ, বহুদিনৰ কথা এটাকে মগজত লৈ আপোনাক এষাৰ শুনোৱাই থৈ যাব পাৰে, কিন্তু আপোনাৰ অভিপ্ৰায় তেনেকুৱা নাছিল। সেইবাবে সেই সময়ত নিজক দুখ নিদিব, মোৰ দ্বাৰা ভুল হৈ গল। ভুল হৈছে, আপুনি কথাষাৰ তেনেকে কোৱাৰ কাৰণে ভুল হৈছে, স্বয়ং পৰম পিতা পৰমাত্মা আছে, আপুনি ক্ষমা প্ৰাৰ্থনা খোজক। কিন্তু মনটোক দুখ দি নাথাকিব, মই কি কলো, মই কিয় তেনেকে কলো, মোৰ কাৰণে এনেকুৱা হল। পিতাই কৈছে গিল্ট কনচিয়াছনেছ, এটা ইংলিছ ৱৰ্ড আছে, গিল্ট কনচিয়াছনেছ। তাৰমানে অনবৰতে দোষী ভাৱ মনত লৈ থকাটো কিন্তু এটা মহাপাপ। কি হৈছে? মানসিকভাৱে আপুনি অপবিত্ৰতাক বুজায় দেই। গতিকে পিতাই আজি কি কলে যে ইয়াত এটা কথা কৈছে যে দুৰ্যোধনক বিকাৰী বুলি কোৱা হয়। দুৰ্যোধনক বিকাৰী বুলি কোৱা হয় কিয়? তেওঁ কি কৰিছিল? দ্ৰৌপদীৰ বস্ত্ৰহৰণত মুখ্য ভূমিকা অৱলম্বন কৰিছিল। কিন্তু আজি দ্ৰৌপদীসকলে কয় আমাৰ লাজ নিবাৰণ কৰা। হে দুৰ্যোধনসকল, আমাৰ লাজ তুমি নিবাৰণ কৰা। এইটো শাৰীৰিক পবিত্ৰতাৰ কথা কৈছে। তেতিয়া পিতাই কৈছে সকলোৱে দ্ৰৌপদী হৈ পৰিছে। তাৰমানে কেৱল কাপোৰ সলোৱাটো এটা হৈছে আপোনাৰ, এইটো এটা হৈছে পিক্টৰিয়েল, মানে আপোনাৰ এটা কথা, মানে ছবি আঁকি পেলাই এটা আপোনাৰ, সেইটো এটা বেলেগ ধৰণৰ ভাৱ, সেইটো এটা আপোনাৰ ভাৱাৰ্থহে। তাৰমানে আজি আপুনি মানসিকভাৱে ইমান বেছি
নগ্ন হৈ পৰিছে ইমান অশান্তি অসুয়াত মানুহৰ আজি মনটো কংকালৰ দৰে জিলিকি উঠিছে মানুহৰ ওচৰত পিতাই সেইটো কথাহে কৈছে আচলতে আৰু কৈছে যে পিতাই কৈছে সেইবাবে বুদ্ধিযোগ কেৱল এক পিতা পৰমাত্মাৰ লগত তুমি সংযুক্ত কৰি ৰাখা তেতিয়া কিন্তু সেই দুখৰ পৰা তুমি মুক্ত হৈ যাবা সেইটো খুব সহজ কেনেকৈ সহজ জানানে কেৱল ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা আপুনি এক ঈশ্বৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ লগত আপুনি খুব সহজভাৱে আপুনি সংযুক্ত হৈ থাকিব পাৰিব আৰু যাৰ দ্বাৰা আপোনাৰ কি হ'ব যেনেকুৱা ধৰণৰ পৰিস্থিতি নাহক কথা বতৰা নাহক যি নাহক আপুনি অকলে তাক হেণ্ডেল কৰিবলৈ আপুনি মুহূৰ্ততে প্ৰাণ পাই আপুনি অন্তত ভাগি নপৰিব যেনেকুৱা সমস্যা যেনেকুৱা পৰিস্থিতি জীৱনত নাহক কিয় গতিকে পিতাই আজি সেইটো ক'লে আৰু শেষৰ ফালে কৈছে যে আত্মা আৰু শৰীৰ বৰ ইম্পৰ্টেণ্ট অলপ ভাৱ গধুৰ কথা দেই আত্মা আৰু শৰীৰ দুয়োটাকে পবিত্ৰ কৰি তুলিবলৈ দেহ সহিত যি কিছু আছে সেয়া স্বয়ং পৰম পিতা পৰমাত্মা মানে মোক পিতাই কৈছে মোক তোমালোকে সমৰ্পণ কৰি দিয়া আৰু মোৰ শ্ৰীমতত চলিবলৈ আৰম্ভ কৰা শ্ৰীমত শব্দ কি শ্ৰীমত মানে শ্ৰী মানে শ্ৰেষ্ঠ মত মানে কি আমাৰ শ্ৰেষ্ঠ মত কেইটা বহুকেইটা আছে শ্ৰেষ্ঠ মত কি হ'ব পাৰে যে মই শান্ত স্বৰূপ পৃথিৱীত যেনেকৈ যি পৰিস্থিতি নাহক মই শান্ত হৈ থাকিম মোৰ শান্তি কোনো আত্মাই ভংগ কৰিব নোৱাৰে এইটো হৈছে শ্ৰেষ্ঠ মত দ্বিতীয় মতটো হৈছে মই জ্ঞানী আত্মা মই দেখিছো জানিছো উপলব্ধি কৰিছো মই গম পাই গলো এই পৃথিৱীত যি সম্বন্ধ সম্পৰ্ক দায়িত্ব কৰ্তব্য সুখ দুখ প্ৰাপ্তি অপ্ৰাপ্তি হৰ্ষ বিষাদ তিৰস্কাৰ অপবাদ কাজিয়া পেচাল ব্যৱসায় বাণিজ্য সতী সন্তান স্বামী স্ত্ৰী পৰিয়াল পৰিজন যত যি পালো মই জানি গলো মই উপলব্ধি কৰিলো যে সেয়া মোৰেই পূৰ্বজন্মত মই গোটাই লৈ অহা সেয়া আচলতে সুধহে এয়া কিন্তু মেইন নহয় আৰু আছে আগলৈ জানি গল এই পৃথিৱী সময় সময় পৰিৱৰ্তন হ'ব আমি জানো আমি আত্মা আমি অজৰ অমৰ অবিনাশী প্ৰথম নতটো হৈছে আত্মাৰ যে মই আত্মা মই অজৰ অমৰ অবিনাশী আপুনি আত্মা আপুনি অজৰ অমৰ অবিনাশী আপুনি এই কেৱল শৰীৰটোহে ইয়াত ত্যাগ কৰিব নতুন কাপোৰ পিন্ধাৰ দৰে আকৌ এটা নতুন শৰীৰত প্ৰৱেশ কৰি আপুনি এই জনমত যি কৰ্ম কৰিছে তাৰ ফল ভোগ কৰিবলৈ আপুনি আকৌ আহিব লাগিব সেয়াই হৈছে শ্ৰেষ্ঠ মত শ্ৰীমত একেবাৰে সুপ্ৰিম মত ইয়াতকৈ ওপৰত মত আৰু একো নাই পৃথিৱীত আৰু যিসোপা লৈ আজি হাই কাজিয়া আমি উৰিয়া উৰি কৰি আছো সেই সোপাৰ একেবাৰে খন্তেকীয়া ভেলু কাইলৈ যেতিয়া আত্মাই শৰীৰ ত্যাগ কৰিব সব ইয়াতে এৰি থৈ যাব লাগিব কিন্তু লগত লৈ যাব লাগিব কৰ্মৰ ফল সেয়া খাব লাগিব কিন্তু আৰু সেই কৰ্মৰ ফলকে ভোগ কৰিবলৈ আমি এই মনুষ্য নামৰ শৰীৰত এটা নাম লৈ পেলাই নামদাৰী মনুষ্য শৰীৰত প্ৰৱেশ কৰি আমি কি কৰিছো আমি এয়া সংসাৰ সন্তানৰ জ্বালা যন্ত্ৰণা এইবিলাকত আহিবলৈ আমি প্ৰৱেশ কৰিছো দে গতিকে পিতাই কৈছে যে তুমি আত্মা আৰু শৰীৰ এই দুটা কিন্তু বুজাৰ সময় কিন্তু সমাগত আপুনি শৰীৰেৰে যিবিলাক চিন্তন কৰি আছে আপোনাৰ আত্মা কিন্তু সেয়া কৰ্ম নহয় আপুনি দুজন ব্যক্তি আমি ৰাজযোগ মেডিটেশ্যনৰ মাধ্যমেদি সেই আত্মা আৰু শৰীৰ এই দুইটা ভাগক আমি পৃথক কৰি দেখুৱাওঁ দে গতিকে অনতিপলমে যিসকলে ৰাজযোগৰ প্ৰশিক্ষণ লোৱা নাই আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ পেলাই ৰাজযোগৰ প্ৰশিক্ষণটো লওক এসপ্তাহৰ কাৰণে আপুনি ৰাজযোগৰ প্ৰশিক্ষণ লওক আৰু ঘৰতে প্ৰেক্টিছ কৰক তালৈ যে আপুনি দৈনন্দিন যাব লাগিব নিতৌ যাব লাগিব তেনেকুৱা কথা নাই দে তাতে গৈ পেলাই আপুনি একেবাৰে 24 ঘণ্টা থাকিবগৈ লাগিব তেনেকুৱা কথা নাই কিন্তু আপুনি ৰাজযোগৰ প্ৰেক্টিছটো কৰক ঘৰতে আপুনি অনুশীলন কৰক আপোনাৰ ঘৰখনত যেতিয়া ৰাজযোগৰ অভ্যাস হ'ব আপোনাৰ ঘৰখনৰ বাতাবৰণ সলনি হ'ব আপোনাৰ ঘৰখনলৈ দিব্যতা নামি আহিব আপোনাৰ ঘৰৰ প্ৰতিটো আত্মাৰ মাজত শান্তি আনন্দ জ্ঞান পবিত্ৰতা দিব্যতা সন্তুষ্টতা সফলতা আৰু শান্তি প্ৰতিষ্ঠা হ'ব সেইটো চিয়ৰ সেয়া কাৰ দ্বাৰা হ'ব আপোনাৰ দ্বাৰা হ'ব শেষত পিতাই আৰু এটা কথা ক'লে যে গাৰ্হস্থ্য জীৱনত থাকি পদুম ফুলৰ দৰে জিলিকি থকা কিমান ডাঙৰ কথা যে গাৰ্হস্থ্য জীৱনত থাকি পদুম ফুলৰ দৰে জিলিকি থকা তাৰ ভাৱাৰ্থটো কি বাৰু
পদুম ফুল বোকাত থাকে। আজি আমি বোকাময় পৃথিৱীত যেনে তেনে জীয়াই আছো। দুদিন যদি সুখ, 4 দিন অশান্তি, হয়নে? দিনটোত কাৰোবাৰ খালি গৈছেনে মানসিক অশান্তি অবিহনে? নাই যোৱা। অভাৰ থিংকিং, ডিপ্ৰেশ্যন, এংজাইটি, মেনিপুলেশ্যন, ৰিজেকশ্যন, কাজিয়া পেচাল, শত্ৰুতা, খোচা বিন্ধা, কোনে কাক ক'ত কি কৰিব পাৰো, অনবৰতে প্ৰতিশোধ পৰায়ণতা যিটো মনোভাৱ, হয়নে? গতিকে কি হৈছে যে পিতাই কৈছে তুমি এই বোকাময় পৃথিৱীতে, তাৰমানে বোকা মানে কি, আপুনি চকুৰে বোকা দেখি পোৱা নাই? চকুৰে আপুনি চকচকীয়া একদম মাৰ্বল দিয়া ঘৰতে আছে, আপুনি চকুৰে চকচকীয়া টাইলছ পিন্ধা ঘৰতে আছে, কিন্তু যি কদৰ্যতাত আপুনি আছে, যি মানসিক অশান্তিত আপুনি আছে, তাত আপুনি পদুম ফুলৰ দৰে জিলিকি থাকিব পাৰিব লাগিব। সেয়া পিতাই কৈছে, আপোনাৰ পিতাই। কোনে কব তেনেকে আপোনাক? কোনোবাই আপোনাক তেনেকে কব নাই। সেয়া আপোনাক পিতাই কৈছে। কি কৈছে? পদুম ফুলৰ দৰে জিলিকি থাকা, তুমি মোৰ পদুম ফুল। কোনে কব ইমান মৰমৰে? সেইবাবে নিতৌ জ্ঞান মুৰলি অধ্যয়ন কৰিব লাগে। জ্ঞান মুৰলিৰ দ্বাৰা আমি নেদেখা সেই স্বয়ং ঈশ্বৰ প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ পৰা ইমান অমূল্য মধুৰ বাণী আমি পাওঁ, যাৰ দ্বাৰা আমি মানসিকভাৱে শক্তিশালী হওঁ আৰু দিনটো চলাই নিবলৈ আমাক আৰু একোৱে প্ৰয়োজন নহয়। গতিকে আপুনি পদুম ফুলৰ দৰে জিলিকি থাকিবলৈ ৰাতিপুৱা শুই উঠি সংকল্প ল'ব লাগিব। মই প্ৰেম স্বৰূপ, জ্ঞান স্বৰূপ, আনন্দ স্বৰূপ, প্ৰকাশ স্বৰূপ, প্ৰেম স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, নিৰাকাৰী, নিৰ্বিকাৰী। মই পৰম পিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান হওঁ। আজিৰ দিনটো মই মোৰ প্ৰতিটো স্বৰূপত স্থিতিত থাকি, প্ৰতিটো স্বৰূপৰ স্থিতিত থাকি মই আজি দিনটো সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ কৰিম। লগতে আনকো মই নিস্বাৰ্থ ভাৱনাৰে সহযোগ কৰিম। মই পৰম পিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান হওঁ। গতিকে এনেধৰণৰে আপুনি দিনটো আৰম্ভণি কৰক। মোৰ যিখন সামান্য পুথি, যেনেকৈ সমস্যা তেনেকৈ সমাধান, সেই কিতাপখন আপুনি যদি এতিয়াও সংগ্ৰহ কৰা নাই, সংগ্ৰহ কৰক। তাতে মই এনেকুৱা ধৰণৰ বহু সংকল্প লিখি ৰাখিছো, যাৰ দ্বাৰা আপুনি ৰাতিপুৱাটো আৰম্ভণি কৰিব পাৰিব। দিনটোত কি সংকল্প ল'ব, কি সমন্বয়ভাৱে কেনেকুৱা সংকল্প ল'ব, সকলো লিখা আছে। গতিকে আপোনালোকে যদি কিতাপখন পাবলৈ বিচাৰে, মই তলত দিয়া নাম্বাৰটোত হোৱাটছআপ মেছেজ যোগে যোগাযোগ কৰিব। কাৰোবাৰ যদি ব্যক্তিগত কিবা সমস্যা আছে, কাউন্সিলিং কৰিবলৈ সেই নাম্বাৰটোতে হোৱাটছআপ যোগে আপোনাক যোগাযোগ কৰিবলৈ অনুৰোধ জনালো। ওম শান্তি।